वेलकम बैक टू माय यूट्यूब चैनल मोर नतुन एटा भिडिओले आपलोকক स्वागतम जनाइछु। আজি হৈছে সময় নাই, আজি দেৰিকে উঠিছো। উঠি গাটো ধুই ললো, তাৰ পিছত এতিয়া এফালে আকৌ গা ধুবই লাগিব যেহেতু এতিয়া ঘৰ হাৰিব লৈছো। এতিয়া তাকে ঘৰটো হাৰিব লৈছোহে, যেহেতু দেৰিকে উঠিছো হেতু কাৰণে। আৰু মাতটো দেখিছে মানে ৰাতিপুৱা শুই উঠাৰ মাতটোৱে হৈ আছে, এতিয়ালৈকে ভালে হোৱা নাই কাৰণ মই বাৰ্ছ কৰিমহে, এতিয়া কৰাই নাই। তেনেহ'লে বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি ললো। তেনেহ'লে দিনটোনো কি কৰোঁ কি নাই চব দেখাই থাকিম আপোনালোকক। আৰু এইফালে আজি কৰিব লৈছোঁ কাম, যিহেতু আজি দেওবাৰ বিশেষ আৰু মোৰ ভিডিঅ'টো দেওবাৰে আছিলে, কিন্তু এডিট কৰি দিয়াটো বহুত বেছি পলম হৈ গৈছে। আৰু আজি গাটো ইমান ঠিক নাছিলে, মই ভইচটো দিব নোৱাৰোঁ বুলি ভাবিছিলোঁ, কিন্তু এতিয়া মানে দিব পাৰিছোঁ আৰু অকণমান মাতটো ওলাইছে, সেইকাৰণে দিছোঁ আপোনালোকৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিম বুলি। এয়া আজি মানে কামখিনি কৰি লওঁ বুলি ভাবিলোঁ, কাৰণ দেওবাৰটো একচুৱেলি বিশেষ বুলিয়ে কয়, কাৰণ দেওবাৰ বহুতকেইটা কাম থাকে, কাৰণ গোটেই সপ্তাহটোৰ কামখিনি দেওবাৰে কৰা হয়। মোৰ বাৰু ঘৰ চৰ সৰা মোচা হয়, একো মানে বিশেষকৈ এতিয়ালৈকে একো ক'তো পোৱা নাই যিহেতু, কিন্তু মানুহজন যিহেতু ডিউটি যায় সেইটো কাৰণে কাম কৰা মানে হ'লেও ঘৰটো মোচাহে হয়। এইবোৰ চকী টেবুল মানে ধুনীয়াকৈ চফা কৰা মেলা এইটো দেওবাৰৰ দিনাখনহে কৰা হয়, আৰু নহ'লে বিহুৱে সংক্ৰান্তিয়ে কৰা হয়, নহ'লে মানে আমাৰ কৰাই নহয়। সপ্তাহটো এনেকৈ যায়গৈ, দেওবাৰটোত কৰোঁ আৰু যিমানখিনি চফা কৰিবলৈ পাৰোঁ, মানে যিমানখিনিয়ে নিজে মানে কৰিব মানে পাৰিগৈ আৰু সেইখিনিলৈকে কৰা যায়। আৰু এইফালে মায়ে পাকঘৰটো চম্জি লয় কাৰণে মোৰ মানে এইবিলাক কাম কৰাৰ একো প্ৰব্লেম নহয়। মায়ে ৰাতিপুৱা ভাতটো বনাই দিয়ে, আৰু সেইকাৰণে আপোনালোকে পাকঘৰতে মাক দেখিব অহা যোৱা কৰি থকা। আৰু তেওঁ আজি ক'ৰবাত প্ৰগ্ৰেমো আছে, দেওবাৰ দিহানামৰ প্ৰশিক্ষণৰ প্ৰগ্ৰেম আছে, তাকে এয়া সকলো কাম কৰি লৈছোঁ। কাৰণ ছোৱালী জীৱনত যিখিনি কৰিব নোৱাৰিছিলোঁ বা নকৰিছিলোঁ সেইখিনি বোৱাৰী জীৱনত কৰিব লাগিব, বা কৰাটো প্ৰয়োজনীয় হৈ যায়। কাৰণ ইয়াত আৰু তুমি নকৰোঁ বা নোৱাৰোঁ বুলি ক'লে নহ'ব ন, সেইটোৱে কথা। আৰু এইখিনি কথা কৈছোঁ কাৰণে কিছুমান হয়তো কমেণ্ট দিবও পাৰে, কিন্তু মই এইটো নকওঁ যে মোৰ ঘৰখন বেয়া। মোৰ ঘৰখনত মাহঁতে প্ৰত্যেকটো কামেই কৰি দিয়ে, আৰু আপোনাৰ পাপাও ভাত বনাইও দিয়ে, চব কৰি দিয়ে। কিন্তু যিখিনি কাম মানে বোৱাৰী মানুহ এজনী বা যিখিনি কাম থাকে, ঘৰ সৰা মোচা, নিজৰ ৰুমটো বা নিজৰ চকী টেবুল এইখিনি যদি চফা কৰি নথওঁ, কোনোবা মানুহ আহিলে ডাইৰেক্ট ক'ব ন যে বোৱাৰীজনী থাকিও মানে আমাৰ আগত নেপাতিব পাৰে, কিন্তু বাহিৰত গৈ পাতিব পাৰে যে বোৱাৰী এজনী থাকিও ইমান লেতেৰা কৰি থয়। মানে আমি সদ্যহতে সেইখিনি কথা শুনিবলৈ পাওঁ আৰু পাই আহিছোঁ আগৰ পৰাই। সেইটো কাৰণে মানে এইবোৰ কাম শিকাটো প্ৰয়োজনীয়, কিন্তু মই ঘৰত এইবোৰ কাম কৰিবলৈ নাপাইছিলোঁ, কাৰণ মোৰ ঘৰত জইণ্ট ফেমিলি হয়, সেইটো কাৰণে চব কাম মোক কৰিব নিদিয়ে। মই কেতিয়াবা কাৰ্চিত ঘৰত মানে ঝাৰুডাল লৈছিলোঁ, আৰু চব কামটো একেবাৰে কৰাই নহয়। ইয়াত আহি প্ৰত্যেকটো বস্তু শিকিব পাৰিছোঁ, আৰু শিকাটো নিজৰ কৰ্তব্য আৰু দায়িত্ব বুলি শিকিছোঁ। আগতে জানেনে ভাতো বনাব নাজানিছিলোঁ, যিহেতু ভাতত পানী কিমান দিব লাগে বা দাইলত নিমখ কিমান দিব লাগে সেইটো পৰ্যায়লৈকে মই ইয়াতহে শিকিছোঁ। কাৰণ ঘৰত মই ৰুটিও বেলিব নাজানো, কাৰণ ৰুটিটো বেলিলে কি হয় জানেনে, এনেকৈ মানে ঢেৰ কিবা কিবি হয়গৈ আৰু গোল নহয়। মোৰ মানে এই বেলিটোৰ নিচিনা গোল নহয়, মানে কোনো পধ্যেই নহয়। ইয়াতো নহয়, ইয়াত পাপাই বেছিকৈ বনায়, আৰু সেইকাৰণে মানে ভাল লাগে। মানে আপোনাৰ চব কাম মানে মোক ধৰা কৰিব নিদিয়েও, আৰু মাজতেতো গাটো বহুত বেয়া হৈ গৈছিলে, সেইটো কাৰণেও ইমান চব কাম নকৰোঁ মই আজিকালি।
আৰু নিজৰ ঘৰৰ যোনকেইটা কাপোৰ ধোৱা বা কাপোৰটো মেচিনতে বেছিকৈ ধোৱা হয় পাপাহঁতৰখিনি, নিজৰ চাদৰ মেখেলাখিনি মানে ধুবলগীয়া হয়, কাৰণ দহি চহিখিনি নিজে কষ্ট কৰি বটাৰ পিছত বেয়া হৈ যায় কাৰণে সেইখিনি মানে হাতেৰে ধুওঁ। আৰু সেয়া আৰু নিজৰ ঘৰৰ কথানো কি ক'ম, ইমানকৈ কৈ থাকিবলৈও মন নাযায় দিয়কচোন, কাৰণ অলমষ্ট ভাল আৰু যিমানখিনি ভাল হ'ব লাগে তাতকৈ বেছিয়ে ভাল। সেয়া আৰু এতিয়াতো ভাইটিও ঘৰত নাথাকে, ভাইটিটো এতিয়া ধেমাজিত থাকে, তাৰ ৰুমটোও ধুনীয়াকৈ চাফা কৰি থাকোঁ। কেতিয়াবা তালৈও মনত পৰে বাৰু, কাৰণ আগতে সিও বহুত ধুনীয়া ধুনীয়া বনাই মেলি খুৱাই মোক, কিবা আমলেট এটা কৰিলেও সি মোক মানে বনাই ধুনীয়াকৈ দিয়ে খাবলৈ। সেয়া আৰু সময় সদায় একেই হৈ নাথাকে, কাৰণ চবৰে নিজৰ নিজৰ থাকে দায়িত্ব কৰ্তব্য কিছুমান। সি এতিয়া পলিটেকনিক পলিটেকনিক কৰিবৰ কাৰণে ধেমাজিলৈ গৈছে। নিজৰ ফিউচাৰলৈ চব আজিকালি ডিপেণ্ডেণ্ট, কাৰণ পঢ়ি শুনি একো এটা নকৰিলেতো আজিকালি দিনত একো কামো নাই, কাৰণ আজিকালি চৰকাৰী চাকৰি নহ'লেও কোম্পানী কিবা চাকৰি এটা পাবলৈ হ'লেও ধুনীয়াকৈ গ্ৰেজুৱেশ্যন কৰি কিবা ছাইডত নপঢ়িলে আজিকালি লাভ নাই। সেইটো কাৰণে মানে পঢ়িবলগীয়া হয়। সেইটো কাৰণে সি তাত আছেগৈ, ইয়াত পাইছিলে, কিন্তু ইয়াত সি BA কৰা নহ'লে, BA সি ডিব্ৰুগড়। আৰু এইফালে স্কিন কেয়াৰো অকণমান কৰিম বুলি ভাবিলোঁ আজি। ডায়মণ্ডৰ স্কিন কেয়াৰ মানে ফেচিয়েল কৰিম বুলি ভাবিছোঁ। এইফালে 5টা আছে কিট, এইফালে 1, এইফালে 2, 3, 4, 5 এনেকৈ। এইটো ডায়মণ্ডৰে এতিয়া বহুত দিনৰ পৰা এইটোৱে ইউজ কৰি আছোঁ মই। এইটো ফেচিয়েল কিট, ৰিজাল্টটো বেয়া নহয় বাৰু দেই, ভালেই হয়। মই এইটোৱে ইউজ কৰিছোঁ যেতিয়া, কাৰণে গম পাইছোঁ আৰু এইটো ভালেই হয় বুলি। তাকে এতিয়া কৰি লওঁ, দেখাই আছোঁ আপোনালোকক। চব ষ্টেপ দিবলৈ বেয়া হয় জানেই আপোনালোকে, নিজক কৰিবলৈ কাৰণে বহুত দিগদাৰ হয়, নিজৰখিনি মানে দেখাবৰ কাৰণে। এইফালে এতিয়া 2 নম্বৰটো ইউজ কৰিবলৈ লৈছোঁ। আৰু এইফালে এতিয়া আপোনালোকক কৈছিলোঁ যে চুলি তুলি পূৰা ধুই মেলি ফেচিয়েল কৰিছিলোঁ, ডায়মণ্ডৰ পূৰা জিলিকি আছোঁ নে। এয়া মানুহজনৰ লগত চাহ খাব লৈছোঁ আজি, মানে আজি যিহেতু দেওবাৰ, সেইটো কাৰণে এয়া টাইম পাইছে আৰু, নহ'লেতো নিজৰ কামতে ব্যস্ত, কথা পাতিবলৈও সময় নাই। সেইটো কাৰণে এতিয়া এয়া খাব লৈছোঁ পানী পিঠা, মানে ভুৰভুৰি পিঠা বুলি কয় নে পানী পিঠা, 2টা নাম কৈ দিছোঁ, কোনেও যাতে বেয়া নাপায়। ইফালে কল ঘৰৰ পৰা আনিছিলোঁ যে, মানে আনিছিলোঁ নহয়, দেউতাই আনিছিলে কল, এইখিনি পকিলে সেইকাৰণে খাব লৈছোঁ। আৰু ইমান ডাঙৰ চবচোন, এটা খাবলৈ দিগদাৰ হৈ যায়। তাৰপিছত চাহ খাব লৈছোঁ 10টা বজাতে, মানে কাম বহুত ওলায় দেওবাৰ দিনাখন, সেইটো কাৰণে। আৰু এইফালে মানুহজনৰ লগত খাবলৈ লৈছোঁ। মানুহজনৰ লগত টাইম স্পেণ্ড কৰিবলৈনো কোনে নিবিচাৰে ন, কিন্তু এনেকুৱা হয় নিজৰ কামৰ ক্ষেত্ৰত, নিজৰ দায়িত্বৰ ক্ষেত্ৰত পিছ পৰি যাব নোৱাৰে ন কোনো। সেইটো কাৰণে নিজৰ দায়িত্ব কৰ্তব্যৰ কাৰণে ওলাই যাবলগীয়া হয়, কাৰণ মানুহজনীক বিয়া পাতিছে যিহেতু নিজে ইনকম কৰি নিজে খুৱাবই লাগিব, যিমান মাক দেউতাক থাকক। কিন্তু তেওঁতো এতিয়া মানে এটা দায়িত্ব আহি যায় ন, এখন ঘৰ চম্ভালিব নোৱাৰিলেও নিজৰ মানুহজনীক চম্ভালিব পৰাকৈ 2 টকামানতো ইনকম কৰিবই লাগিব। সেইটো কাৰণেতো নিজৰ কাৰণে হ'লেও যাবই লাগিব। সেইকাৰণে তেওঁ মানে টাইম নাপায় আৰু, দেওবাৰে টাইম পায়, কেতিয়াবাতো দেওবাৰেও কাম থাকে, উপায় নাই। ফটোগ্ৰাফী লগতে এতিয়া নতুনকৈ কাম এটাও জইন কৰিলে, সেইটো কাৰণে সময় নাপায়, উপায় নাই। কিন্তু যোনদিনাখনে থাকে সেইদিনাখনে ময়ো বিচাৰোঁ তেওঁক টাইম দিবলৈ, বা তেওঁ মোক টাইম দিবলৈ বিচাৰে, কাৰণ এনেকৈ কথা পতাই নাযায়। মই কৈ আছোঁ মোক ফুৰাবলৈ কেতিয়া নিবা, তেওঁ কৈছে যাম ৰ'বা এনেকৈয়ে কৈ থাকে আৰু, উপায় নাই, যাম আৰু, যাব লাগিব। হ'ব দিয়া বুলি কৈছে। সেয়া আৰু মৰম চেনেহত এষাৰ মাত বা
অকণমান মৰম আদৰ এনেকুৱাই ভাল লাগে আৰু এইফালে ধুনীয়াকৈ চুলি দাড়ি চব কাটি মেলি একদম চিকনা হৈ আহিছে দেই চাওঁ আমি এতিয়া ভাত চাত খাই আজৰি হ'লোঁ এতিয়া অকণমান এইয়া এইফালে এচিত অকণমান পৰিছোঁ হয়নে হয়নে নহয় আকৌ আৰু দিনটো মোক ক'লে বোলে ভিডিঅ' বনাই দিম তোমাক সেনেকৈ বুলি ক'লে আৰু এতিয়া শুই আছে চব এনেকৈ হ'লে ক'ত হ'ব বাৰু মোক ক'লে তোমাক আজি ভিডিঅ' বনাই দিম মই ভাবিছিলোঁ ধুনীয়াকৈ আজি ভিডিঅ' বনাম এই গানটো যে শুনিছানে হেৰা প্ৰিয়তমা শুনাচোন শুনা অ প্ৰিয়তম সেই গানটোত বনাম বুলি ভাবিছিলোঁ নাই